70 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ গুষ্টাষ্টমী উৎসৱৰ দ্বিতীয় দিনৰ আকৰ্ষণীয় কাৰ্যসূচী নাৰুগোপাল গোচাৰণ সৎকীৰ্তন ভক্তপ্ৰাণৰ হৰ্ষহৰিত ধ্বনিৰে শ্ৰী শ্ৰী কৃষ্ণৰ গুষ্টাষ্টমী উৎসৱৰ নাৰুগোপাল গোচাৰণে বিশেষ তাৎপৰ্য বহন কৰে। নাৰুগোপাল গোচাৰণ উন্মোচন কৰে স্থানীয় সমিতিৰ সভাপতি ভূমিধৰ বৰুৱে। বৃহত্তৰ ভাংগা বৰুৱাৰ উপৰিও বননগৰী, বৰপুখুৰী, পকিমুৰি, বাগিচা চোৱা আদি অঞ্চলৰ লগতে দৰং ওদালগুৰি জিলাৰ ভক্তপ্ৰাণ ৰাইজে নাৰুগোপাল গোচাৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিয়লি 4 বজাত উদযাপন সমিতিৰ সভাপতি সন্তুৰাম কস্কৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰ ভাষণ আগবঢ়াই বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। উল্লেখযোগ্য যে দ্বিতীয় দিনৰ কাৰ্যসূচীত বিশেষ আকৰ্ষণ আছিল পাপৰি দাসৰ নাগাৰা নাম প্ৰদৰ্শন। ইয়াৰ পিছত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ভেৰগাঁৱৰ ৰেচম বিভাগৰ অধ্যক্ষ গুণমণি ডেকাই। উক্ত দিনৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আৰু সাংস্কৃতিক বিভাগৰ সভাপতি হিমাংশু শৰ্মাই সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। ভাল লাগিল। মই বিশেষকৈ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। আজিৰ এই ৭০তম গোষ্ঠাষ্টমী উৎসৱত মোক আলহী হিচাপে মাতিলে, কাৰণ সকলোলৈ মোৰ শুভেচ্ছাও থাকিল আৰু ভগৱন্ত ঈশ্বৰৰ ওচৰত মই ইয়াকে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক সকলোকে সহায় কৰে, আশীৰ্বাদ কৰে, যাৰ ফলত আমি এই অঞ্চলত এটা শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, উন্নয়ন আমি আনিব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত এটা আমি একতা আনিব পাৰোঁ। তাৰ কাৰণে যেন ভগৱন্ত ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰে, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ছাৰ, অৰ্থাৎ ইয়াৰ মাজতে মই ক'ব বিচাৰিছোঁ যে অসমবাসীয়ে বৰ্তমান জুবিন গাৰ্গলৈ এটা ন্যায় বিচাৰিছে, ইয়াত আপুনি কি ক'ব ছাৰ? মই ইয়াকে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গৰ সম্পৰ্কে, যিহেতু প্ৰশাসন আছে, আইন আছে, তেখেতে যি ধৰণে মৰিছে তাৰ এটা সন্দেহ আছে। গতিকে চৰকাৰে এটা দায়িত্ব ল'ব লাগে যে ইয়াক ন্যায় দিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো কৰক, সেইটোকে আহ্বান জনাইছোঁ চৰকাৰলৈ। বিভিন্ন প্ৰান্তৰ সভাপতি হয়। নমস্কাৰ। আজি অষ্টমী বিহিত তিথি, বিহিত পূজা আমাৰ হৈ গৈছে আৰু আমাৰ 2 বজাত নাগাৰা নাম আছিলে, নাগাৰা নামৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া আমাৰ মুকলি সভাখন চলি আছে, এইখন শেষ হোৱাৰ পথত। আৰু ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আমি স্থানীয় শিল্পীৰ দ্বাৰা আমি গীত নৃত্য আৰম্ভ কৰিম। আমাৰ উদ্বোধক মহোদয় আহি আছে, তেখেতে ইতিমধ্যে যোগাযোগ হৈছে। আৰু অহাকালি নৱমী তিথি, নৱমী তিথিত আমাৰ ৰাতিপুৱা আমাৰ স্বচ্ছতা অভিযান থাকিব আৰু আমাৰ নাম কীৰ্তন থাকিব। 11 বজাৰ পৰা আমাৰ দিহানাম প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ দলসমূহ আহিব। ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। জনপ্ৰিয় আমাৰ ডাংকাটি বাই আমাৰ যিটো ভাওনা দল, খুলীয়া ভাওনীয়া দল, সেই দলটি আমাৰ মাজত প্ৰদৰ্শন কৰিব। আমি 11:30 ভিতৰত আমি সমাপ্ত কৰি দিম আৰু দশমী তিথি অৰ্থাৎ 31 অক্টোবৰ তাৰিখে আমাৰ এইটোত এনেকৈ নিৰ্দিষ্ট কাৰ্যসূচী থাকিব, পূজা এনেকৈ কিবা কিবি নিৰ্দিষ্ট অনুষ্ঠান থাকিব। আৰু ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিম। এই সাংস্কৃতিক সন্ধিয়া গীত হয় আমাৰ গৌতম গিৰিশ আৰু দীক্ষিতানাথৰ গীতা হয়। গতিকে সকলো ভক্তবান ৰাইজক আমাৰ এই শ্ৰী শ্ৰী কৃষ্ণ গোষ্ঠাষ্টমী আমাৰ যি উৎসৱ, এই উৎসৱটিলৈ আমি সকলোকে আমি আহ্বান জনাইছোঁ। অতি মৰমৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ কোকৰাঝাৰ আমাৰ বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী ছাৰ ইতিমধ্যে আমাৰ মাজত আহি গৈছে। তেখেতে দেশৰ বহুমূলীয়া ভাষণ ৰাখিছে আৰু ইতিমধ্যে তেখেতে ইয়াৰ পৰা প্ৰস্থান কৰিছে। বেলেগ এটি ঠাইত অনুষ্ঠান আছে আৰু আমি সকলোৱে জানো যে আমাৰ এই অঞ্চলত আমাৰ এই অঞ্চলবিলাক বহুত পিছপৰা প্ৰতিটো দিশতে।
আৰু আমি ইয়াতে বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষ আমি ভাষা-ভাষী লোক বসবাস কৰি আছো আমি সকলোৰে সহযোগত এই 1955 চনৰ পৰা এই স্থাপিত আমাৰ শ্ৰী গস্তস্থানী পূজাটি সকলোৰে সহায় সহযোগত অনুষ্ঠিত হৈ আহিছে আৰু অনাগত দিনতো আমি বৃহৎভাৱে যাতে সকলোৱে একত্ৰিত হৈ আমি মাৰ বান্ধে যাতে এই পূজাটি সফল ৰূপায়ণত যাতে আমি আৰু আগবঢ়াই নিব পাৰোঁ আমি তাৰ প্ৰচেষ্টা হাতত ৰাখিম ছাৰক এতিয়া আমি অনুৰোধ জনাম আমাৰ এই সমিতিৰ তৰফৰ পৰা গুস্তাশ্ৰমী সমিতিৰ তৰফৰ এতিয়া অনুৰোধ জনাম যাতে ছাৰে আমাৰ এই অনুষ্ঠানটিত যথেষ্ট সহায় কৰে আৰু যথেষ্ট আমাৰ কাম কৰিবলগীয়া আছে এই অঞ্চলত গতিকে ছাৰে যাতে বিশেষকৈ আমাৰ এই অঞ্চলটিত নজৰ দৃষ্টিৰে চাই সেইটো মই আশা কৰিছোঁ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়ান নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড